নমস্কাৰ আমাক নিশ্চয় অফিচৰ ফালৰ পৰা শিক্ষা সেতু এপত TARL অৰ্থাৎ টিচিং এট ৰাইট লেভেলৰ যি বেসলাইন সাৰ্ভে আছে তাৰ তথ্যখিনি আপলোড কৰিব দিছে আমি শিক্ষা সেতু এপটো খুলিলে এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস দেখা পাওঁ আৰু তাতে এই যোনটো আপোনালোকে TARL দেখা পাই আছে তাতে আমি এই কামখিনি কৰিব লাগিব আৰু যদি আপোনালোকৰ স্ক্ৰিনত এনেকুৱা ধৰণৰ TARL টো ওলাই নাথাকে তেতিয়াহলে আপোনালোকে এবাৰ লগ আউট কৰি পেলাই পুনৰ লগ ইন কৰি ল'ব শিক্ষা সেতু এপত পৰ্টেলত নহয় এপত এই কথাটো আপোনালোকে মন দিব আৰু এই TARL ত আমি প্ৰৱেশ কৰি পেলাই কামখিনি কৰাৰ আগত আমি কিছুমান তথ্য লৈ ল'ব লাগিব কি তথ্য আমি ৰেডি কৰি ল'ব লাগিব হেতু আমি চাও আহক আপোনালোকে স্ক্ৰিনত এতিয়া দেখা পাই আছে ডাটা ৰেকৰ্ডিং শীট এটো TARL ৰ ডাটা ৰেকৰ্ডিং শীট হয় ইয়াত আমি ষ্টুডেন্টৰ নেমখিনি লিপিবদ্ধ কৰি পেলাই কিছু তথ্য দিব লাগে আৰু ক্লাস 3 লছলিখিনি একেলগে কৰিব লাগে ক্লাস 4 আৰু ক্লাস 5 সেপাৰেট কে কৰিব লাগে ধৰি লওক আপোনালোকে এটো ক্লাস 3 কাৰণে ৰেকৰ্ড কৰি আছিল আৰু তাত নেম অফ চাইল্ডটো লিখাৰ পিছত এই বেসলাইন সাৰ্ভে ল্যাঙ্গুৱেজত আপুনি সেই বাচ্চাটো যোনটো বাচ্চা নাম লিখিছে তেও বিগিনাৰ্ছত আছে নে লেটাৰত আছে নে ওৱৰ্ডত আছে নে পেৰা লেভেলত আছে নে ষ্টৰী লেভেলত আছে নে বোনাস লেভেলত আছে হেতু এগেইনষ্টত আপোনালোকে টিক মাৰিব লাগে বা তথ্যখিনি লিপিবদ্ধ কৰিব লাগে এই কথাখিনি আপোনালোকক ট্ৰেইনিংত ভালকে বুজাই দিছে নিশ্চয় আপোনালোকে জানে ঠিক একেদৰে ম্যাথছতো আপুনি সেই ষ্টুডেন্ট গৰাকী পাৰ্টিকুলাৰ 1 নম্বৰ যোনটো ষ্টুডেন্টৰ নাম লিখিছে তেখেত বিগিনাৰ লেভেলত আছে নে তেখেতে সংখ্যা চিনাক্তকৰণ 1 পৰা 9 আছে নে সংখ্যা চিনাক্তকৰণ 10 পৰা 99 আছে নে সাবট্ৰেকশন বিয়োগত আছে নে ডিভিজন হৰণৰ লেভেলত আছে হেতু আপোনালোকে লিপিবদ্ধ কৰিব লাগে আপোনালোকে নিশ্চয় এইখিনি কাম কৰিছে ধৰি লওক আপোনালোকৰ এই শ্ৰেণীটোত 10টা ল'ৰা-ছোৱালী আছে গতিকে আপুনি 10টা ল'ৰা-ছোৱালী এগেইনষ্টত এই তথ্যখিনি লিপিবদ্ধ কৰিছে আমি এই তথ্যখিনিৰ তলৰ ফালে যদি আহো তেতিয়া চাব লেভেল ওয়াইজ টোটাল চিলড্ৰেন বুলি লিখা আছে লেভেল ওয়াইজ টোটাল চিলড্ৰেন আপোনালোকে এই লেভেল ওয়াইজ টোটাল চিলড্ৰেনত এই বিগিনাৰ্স লেভেলত কেটা টিক পৰিছে বা কেজন ষ্টুডেন্ট আছে আপোনালোকে তলত নমাই দিব সংখ্যাটো তেনেকে লেটাৰ ষ্টেজত কিমান কেজন ষ্টুডেন্ট আছে তাৰ নাম্বাৰটো আপোনালোকে তলত লিখিব ঠিক এইদৰে আপোনালোকে গুটেইটা লেভেলতে ধৰিলক বিগিনাৰত দুটা আছে লেটাৰত এটা আছে ওৱৰ্ডত এটা আছে পেৰাত এটা আছে ষ্টৰীত এটাও নাই বোনাস লেভেলত এটাও নাই তে 0 দিব আৰু বাকিখিনিত 1 1 আপোনালোকে তেনেকে নমাই আনিব এই তলৰ লাইনত যোনটো আমি টোটাল চিলড্ৰেন লেভেল ওয়াইজ আমি যোনটো উলিয়াম হেতু আমাৰ প্ৰয়োজন হ'ব TARL ৰ শিক্ষা সেতু এপত যেতে আমি তথ্যখিনি দিব যাম বাকি ষ্টুডেন্ট ওয়াইজ ষ্টুডেন্টৰ নামৰ এগেইনষ্টত আমাৰ একো প্ৰয়োজন নাইকা ক্লাস 3 ত কিমান কেজন ষ্টুডেন্ট আপোনাৰ ল্যাঙ্গুৱেজত বিগিনাৰত আছে কিমান কেজন লেটাৰত আছে কিমান কেজন ওৱৰ্ডত আছে কিমান কেজন পেৰাত আছে কিমান কেজন ষ্টৰীত আছে আৰু কিমান কেজন বোনাসত আছে ঠিক একেদৰে ম্যাথছত বিগিনাৰত কিমানজন আছে 1 to 9 ৰিকগনিশনত কিমানজন আছে 10 to 99 ৰিকগনিশনত কিমানজন ল'ৰা-ছোৱালী আছে ক্লাস 3 সাবট্ৰেকশনত কিমানজন আছে আৰু ডিভিজন লেভেলত কিমানজন আছে ঠিক একেদৰে 4 ৰো এই তথ্যখিনিকে লাগিব আৰু 5 ৰো এই তথ্যখিনি আমাক লাগিব গতিকে আপোনালোকে শিক্ষা সেতু এপত পুৰ কৰাৰ আগতে এই তথ্যখিনি ৰেডি কৰি ল'ব আৰু এই তথ্যখিনি ৰেডি কৰি লোৱাৰ পিছত আমি এপত কিদৰে কৰিব লাগে চাও আহক আপোনালোকে প্ৰথমতে শিক্ষা সেতু এপটো খুলিব লাগিব আৰু লগইন কৰিব লাগিব আমি নিশ্চয় সকলোৱে জানো এখিনি কৰিবৰ কাৰণে আৰু কিছু তললৈ যদি আপোনালোকে স্ক্ৰল ডাউন কৰে তেতিয়াহলে TARL আপোনালোকে দেখা পাব তাত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে যি red dot baseline assessment দেখি আছে তাত ক্লিক কৰিব তেতিয়া আপোনালোকে প্ৰথমতে ক্লাস 3 খুল খাই আহিব গতিকে আপোনালোকৰ ক্লাস 3 টোটাল এনুৱেল ষ্টুডেন্ট কিমান আছে এটো বাই ডিফল্ট আপোনালোকক শো কৰিব আৰু তাৰ ভিতৰত আপোনালোকে কিমান ষ্টুডেন্টক টেষ্ট কৰিছে হেতু আপোনালোকে পুৰ কৰিব লাগিব যদিহে আপোনালোকে ক্লাস 3 গুটে কেজন ষ্টুডেন্টকে টেষ্ট কৰিছে তেতিয়াহলে তলত 3 কে পুৰ কৰিব 3 ষ্টুডেন্ট 3 টেস্টেড আৰু যদি তাতকে কিবা কাৰণে কোনবা এবসেন্ট থকা কাৰণে আপোনালোকে সবকে পুৰ কৰিব পৰা নাই ধৰিলক দুটা ষ্টুডেন্ট পুৰ কৰিছে তেতিয়াহলে আপোনালোকে ইয়াত 2 টাইপ কৰিব দুইটো অন্তৰ্ভুক্ত কৰিব কাৰণ তিনিজনৰ ভিতৰত আমি দুজনক টেষ্ট কৰিছো তাৰ পিছত তলত যি গো টু ল্যাঙ্গুৱেজ এসেসমেন্ট বুলি ৰেডৰ ভিতৰত ওলাই আছে আপোনালোকে তাত ক্লিক কৰি দিব লগে লগে আপোনালোকে স্ক্ৰিনত দেখা পাব যে ল্যাঙ্গুৱেজ এসেসমেন্টত যিকিটা লেভেল আছিল বিগিনাৰ লেটাৰ হে লেভেল বিলাক শো কৰিব ওৱৰ্ড পেৰাগ্ৰাফ ষ্টৰী কোনটো লেভেলত কিমান ষ্টুডেন্ট আছে হেতু শো কৰিব গতিকে আপোনালোকে হেতু ইয়াত পুৰ কৰিব লাগিব কোনটো লেভেলত কিমান ষ্টুডেন্ট আছে যদি আপোনালোকে 3 পুৰ কৰিছে টোটাল ষ্টুডেন্ট 3 জনক আপোনালোকে তলত ভগাই দিব যদি আপোনালোকে 2 পুৰ কৰিছে তেতিয়াহলে আপোনালোকে হে দুজন ষ্টুডেন্টৰ কোনজন ষ্টুডেন্ট কোনটো লেভেলত আছে বা দুইজন ষ্টুডেন্টে কোনটো লেভেলত আছে হেতু আপোনালোকে তলত ভাগ কৰি দিব মনত ৰাখিব যদি আপোনালোকৰ সংখ্যাটো বেছি ধৰিলক 30 টা মান ষ্টুডেন্ট আছে তেতিয়াহলে আপোনালোকে যিকিটা ভাগ কৰিব ভাগকিটা ষ্টৰী লকে যিকিটা ভাগ কৰিব ভাগকিটা টোটালটো আপোনাৰ 30 ৰ লগত মিলিব লাগিব অৰ্থাৎ 30 টা ল'ৰা-ছোৱালী আছে আপোনালোকে ভাগ কৰিলে বলে 28 টা হে তেনে ধৰণৰ হলে নহব গতিকে আপোনালোকে এই কথাটো মন দি পেলাই আপোনালোকে হেইদৰে পুৰ কৰিব আৰু তাৰ পিছত আপোনালোকে
এৰিথমেটিক এছেছমেণ্টৰ ছেকশ্যনতো সেই ল'ৰা ছোৱালীকেইটাক আপোনালোকে যিমানকেইটা টোটেল ল'ৰা ছোৱালী আছে তাৰে যিমানকেইটাক আপোনালোকে টেষ্ট কৰিছিলে তেওঁলোকক বিগিনাৰ ডিজিট 1 to 9 ডিজিট 10 to 99 সাবষ্ট্ৰেকশ্যন আৰু ডিভিজন লেভেল তাত আপোনালোকে ভগাই দিব আৰু মন কৰিব যে আপোনালোকে ভগোৱা হিচাপটো আৰু টোটেল ষ্টুডেণ্ট এটেচ যিখিনি টেষ্ট কৰিছে তাৰ হিচাপটো যাতে মিলে দুটাৰ মাজত যাতে হিচাপত কোনো খেলিমেলি নাথাকে হেতু আপোনালোকে নিশ্চিত কৰিব গতিকে ইয়াত আমি এতিয়া পুৰ কৰি পেলাই দেখুৱাই আছো আৰু যদি আপোনালোকে পুৰটো কৰা কমপ্লিট হ'ব তেতিয়া আপোনালোকে গো টু নেক্সট ক্লাছ লেভেল আপোনালোকে ক্লিক কৰি দিব পাৰিব তাৰ পিছত নেক্সট ক্লাছ লেভেলত দিয়াৰ লগে লগে আপোনালোকে ক্লাছ 4 দেখা পাব 4ত টোটেল এনৰোল ষ্টুডেণ্ট কিমান হেতু ডিফল্ট দেখা দিব আৰু তাৰ পিছত আপোনালোকে কিমান ষ্টুডেণ্টক টেষ্ট কৰিছে হেতু আপোনালোকে টাইপ কৰিব লাগিব গতিকে এজন আছিল এজনকে যদি আপোনালোকে টেষ্ট কৰিছে তেতিয়া হলে এজন দি পেলাই গো টু ল্যাঙ্গুৱেজ এছেছমেণ্টত ক্লিক কৰি দিব আৰু তাৰ পিছত আকৌ একে ধৰণৰে বিগিনাৰ লেটাৰ ওয়াৰ্ড প্যাৰাগ্ৰাফ ষ্টৰী শো কৰিব ইয়াত আপোনালোকে যেতিয়া ষ্টৰী লেভেলটোত ষ্টুডেণ্টক পুট কৰিব কিমানজন ষ্টুডেণ্টে ষ্টৰী লেভেলত আছে তেতিয়া আপোনালোকক এটা এক্সট্ৰাকে বোনাছ লেভেলটো ওলাব যদি সেই ষ্টুডেণ্টজনে বোনাছ লেভেলৰো এক্সিভ কৰিব পাৰিছে বা বোনাছ লেভেলত পাৰফৰমেন্স দিব পাৰিছে তেতিয়া হলে আপোনালোকে তাতো সেই ষ্টুডেণ্টৰ সংখ্যাটো ভৰাব যে এজন ষ্টুডেণ্ট আছিল এজনে বোনাছ লেভেলও পাৰিছে আৰু যদি বোনাছ লেভেলত তেওঁলোকে এচিভ কৰিব পাৰা নাই তেতিয়া হলে আপোনালোকে বোনাছ লেভেলত 0 পুট কৰিব আৰু বাকি আপোনালোকে আগৰ দৰে মনত ৰাখিব যে গুটেগিটা লেভেল মিলাই পেলাই টোটেল ষ্টুডেণ্ট টেষ্টেডটো যাতে সমান হয় তাৰপিছত আপোনালোকে গো টু এৰিথমেটিক এছেছমেণ্ট যোনটো ৰেড কালাৰৰ ভিতৰত আপোনালোকে দেখা পাই আছে তাত আপোনালোকে ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকে এৰিথমেটিক ছেকশ্যনটো পাব গৈ পেলাই আৰু এৰিথমেটিকত আমি সোমোৱাৰ লগে লগে এৰিথমেটিকতো সেই বিগিনাৰ ডিজিট 1 to 9 ডিজিট 10 to 99 এই লেভেলখিনি আমাক দেখুৱাব আৰু সেই লেভেলখিনি আমি ষ্টুডেণ্টখিনি পুৰ কৰিম আৰু মনত ৰাখিম যে ষ্টুডেণ্ট টেষ্টেড আৰু আমি যি ডিভাইড কৰি পেলাই পাঁচটা ক্যাটাগৰীত আমি ভাগ কৰি পেলাই ষ্টুডেণ্টখিনি দিম তাৰ সংখ্যা যাতে একে হয় আৰু হোৱাত আপোনালোকে সেইখিনি পুৰ কৰাৰ পিছত আপোনালোকে ইয়াতো গো টু নেক্সট ক্লাছ বটনটো ক্লিক কৰিব লাগিব তেতিয়া আমি ক্লাছ 5ৰ ষ্টুডেণ্টখিনি খুল খাই উঠিব ইয়াতো বাই ডিফল্ট টোটেল এনৰোল ষ্টুডেণ্ট আমাক শো কৰিব আৰু আমি তাৰে কিমান ষ্টুডেণ্টক টেষ্ট কৰিছো হেতু আমি পুট কৰিব লাগিব যদি দুটা ষ্টুডেণ্ট আছিল তাৰে এজন যদি আমি টেষ্ট কৰিছো তেতিয়া আমি 1 পুট কৰিম আৰু যদি আমি দুজনকে টেষ্ট কৰিছো তেতিয়া হলে আমি 2 পুট কৰিম যদি আপোনালোকৰ তাতকে বেছি আছে আপুনি হেতু পুট কৰিব আৰু সেই ষ্টুডেণ্টখিনিক আমি আকৌ ল্যাঙ্গুৱেজ এছেছমেণ্টৰ যেগিটা ক্যাটাগৰী আছে বিগিনাৰ লেটাৰ ওয়াৰ্ড প্যাৰাগ্ৰাফ ষ্টৰী আমি তাত ষ্টুডেণ্টখিনিক ভগাই দিব লাগিব আৰু আমি মন কৰিম যে আমাৰ ভগাই দিয়া ষ্টুডেণ্ট আৰু ষ্টুডেণ্ট টেষ্টেড যাতে সমান থাকে আৰু যদি কোনোবা ষ্টৰী লেভেলত পুট কৰাৰ লগে লগে বোনাছটো নিজে নিজে পপ আপ ওলাই আহিব আমি সেই ষ্টৰী লেভেল ষ্টুডেণ্ট যদি আমি বোনাছ লেভেলতো তেওঁলোকে পাৰফৰমেন্স দিব পাৰিছে আমি তাত পুৰ কৰিম আৰু যদি নোৱাৰে তেতিয়া আমি 0 দি পেলাই আমি এৰিথমেটিক এছেছমেণ্টলৈ গুচি যাম আৰু এৰিথমেটিকতো আমি এই ষ্টুডেণ্টখিনিকে সমানে ভগাই দিম আৰু মন দিম যাতে আমি যিমানখিনি ভগাই আছো ভগোৱাখিনি মিলাই পেলাই টোটেল কৰিলে যাতে টোটেল টেষ্টেড ষ্টুডেণ্টৰ সৈতে সমান হয় এই কথাটো আপোনালোকে ভালকে মন দিব যাতে ভাগটো সমান হয় আৰু তাৰ পিছত আমি শেষত যেতিয়া তললৈ আহিম তেতিয়া আমি ফিনিশ বাটনটো ৰেড কালাৰৰ ভিতৰত দেখা পাম যে আমাৰ গোটেই সাৰ্ভেটো ফিনিশ হৈছে আমি তেতিয়া ফিনিশ বাটনটো ক্লিক কৰি দিম গতিকে আমি ফিনিশ বাটন ক্লিক কৰাৰ লগে লগে আপোনালোকে মেইন স্ক্ৰীনটোলৈ গুচি যাব আৰু তেতিয়া আপোনাৰ বিদ্যালয়ৰ TARL অৰ্থাৎ টিচিং এট ৰাইট লেভেলৰ বেসলাইন এছেছমেণ্টৰ সাৰ্ভে সাবমিশন ফিনিশ হ'ব ভিডিওটি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ যদি আপুনি চেনেলটি এতিয়াও সাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত চাই আছে ফলো কৰিব ধন্যবাদ